নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। সকলোৰে বাবে এটা ভাল খবৰ লৈ আহিছোঁ। মুখ্যমন্ত্ৰীগৰাকীয়ে যোৱাকালি ফেচবুক লাইভত পুনৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বিষয়ে কিছু কথা আলোচনা কৰিলে। গতিকে আজিৰ ভিডিঅ'টোত কি ক'লে সেইসমূহ চাব পাৰিব। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা APSC হ'ব নে নহয় সেই সম্পৰ্কে আজি ভিডিঅ'টোত আলোচনা কৰিম। গতিকে সকলো ভিডিঅ'টো শেষলৈকে চাব। যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। ইয়াত আমি কুৱেশ্যনসমূহ সদায় আলোচনা কৰি থাকোঁ, যিসমূহ গ্ৰেড 3 গ্ৰেড 4 এবাৰ আহিব পাৰে। সকলোবোৰ আমি মডেল কুৱেশ্যন পেপাৰ আলোচনা কৰি থাকোঁ। যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱা নাই ছাবস্ক্ৰাইব কৰি থ'ব। তেন্তে ভিডিঅ'টোৰ মাজলৈ যাওঁ। যোৱা দুদিনৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে লাইভ যোগে জনাইছিল যে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাসমূহ ঘোষণা কেতিয়া কৈছিলে। তেতিয়া তেখেতে জনাইছিল যে APSC হ'ব ADRE পৰীক্ষা। তিনিটা পৰ্যায়ত হ'ব বুলি কৈছিলে এই পৰীক্ষাসমূহ। প্ৰথম প্ৰাৰম্ভিক, তাৰপিছত মূল আৰু তাৰপিছত সাক্ষাৎকাৰ পৰ্ব অনুষ্ঠিত হ'ব বুলি তেখেতে দুদিনৰ আগত লাইভ যোগে জনাইছিলে। আৰু তেখেতে জনাইছিলে যে ADRE তৃতীয় বৰ্গৰ পৰীক্ষাসমূহ হ'ব 15, 22 আৰু 29 ছেপ্টেম্বৰ আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব 20 আৰু 27 অক্টোবৰত। 20 আৰু 27 অক্টোবৰত এই পৰীক্ষাসমূহ হ'ব বুলি কৈছিলে। আৰু পুলিচৰ পৰীক্ষাসমূহ হ'ব বুলি কৈছিলে 3 অক্টোবৰৰ পৰা। গতিকে তৃতীয় বৰ্গত আছিলে 7,500 আৰু চতুৰ্থ বৰ্গত আছিলে 4,500টা পদ। আৰু যিহেতু তেখেতে জনাইছিলে যে এই পৰীক্ষাসমূহ APSC হ'ব, তেতিয়া বহুতে অপ'জ কৰিছিলে যে তেনেদৰে হ'বলৈ হ'লে মাজত যিহেতু এমাহ সময় আছে, 1.5 মাহ সময় আছে, এই সময়খিনি তেনেদৰে পৰীক্ষা পাতিলে বহুতৰ অসুবিধা হ'ব। যিহেতু বহুতে আগৰ ধৰণৰ পৰীক্ষা হ'ব বুলি MCQ টাইপত হ'ব বুলি বহুতে পঢ়ি আহিছে। গতিকে এতিয়া যদি হঠাতে APSC টাইপত পৰীক্ষাসমূহ পাতি দিয়ে বহুতৰ প্ৰব্লেম হৈ যাব। গতিকে মুখ্যমন্ত্ৰীক জনাইছিলে যে এনেদৰে পাতিব নালাগে, যাতে আগৰ দৰে পাতে। আৰু সেই ক্ষেত্ৰত যোৱাকালি মুখ্যমন্ত্ৰীগৰাকী লাইভ আহে আৰু তেখেতে জনায় যে সেই সম্পৰ্কে পৰীক্ষা কেনেদৰে পতা হ'ব, কেনেদৰে পতা নহয়। গতিকে আহকচোন আমি সকলোৱে চাওঁ মুখ্যমন্ত্ৰীগৰাকী যোৱাকালি লাইভত কি ক'লে। যোৱা পৰহি মই ফেচবুক লাইভত এটা কথা উল্লেখ কৰিছিলোঁ যে অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ যি পৰীক্ষা হ'ব তাত আমি লোকসেৱা আয়োগৰ আৰ্হিত প্ৰিলিমছ আৰু মেইনছ আমি অনুষ্ঠিত কৰিম। দুই এজন ব্যক্তিয়ে মোক জনাইছে যে পৰীক্ষাত নতুন নিয়ম এই বছৰ কৰিব নালাগে, কাৰণ আৰু যিহেতু 2 মাহ আছে, গতিকে আমি পুৰণা বা আগৰবাৰৰ দৰে পৰীক্ষা পতাটো উচিত হ'ব। আমাৰ চৰকাৰখনে সদায় ৰাইজৰ কথা শুনিবৰ বাবে চেষ্টা কৰে, কাৰণ আমি বিশ্বাস কৰোঁ লাও যেনেকৈ পাতৰ তলত থাকে, চৰকাৰো ৰাইজৰ তলত থাকে, ৰাইজৰ ঊৰ্ধত নহয়। যিসকলে মোক এই পৰামৰ্শটো দিছিল, দুই এজনে অলপ গালি গালাজো কৰিছে আৰু কিছুমানে ভালকৈ পৰামৰ্শটো দিছে। গালি গালাজ কৰা সকলকো মোৰ মৰম জনাইছোঁ আৰু ভালকৈ কোৱা সকলকো মোৰ সন্মান জনাইছোঁ। আপোনালোকৰ পৰামৰ্শ অহা 2-3 দিনত আমি বিবেচনা কৰিম। আৰু যিহেতু পৰামৰ্শটোত মেৰিট আছে যে হয় 2 মাহ থাকোঁতে পৰীক্ষাৰ পেটাৰ্ণ এটা সলনি কৰিব নালাগে, বিষয়টো আমি ডেফিনেটলি আমি বিবেচনা কৰি অহা 2-3 দিনতে আপোনালোকক ইয়াৰ সিদ্ধান্তৰ বিষয়ে মই অৱগত কৰিম। আজি দিনটোত ছাত্ৰ ছাত্ৰীসকলৰ কল্যাণৰ কাৰণে আমি আৰু 2খন মিটিং কৰিছিলোঁ। আমি প্ৰত্যেক বছৰে আনন্দৰাম বৰুৱা বঁটা দিওঁ উচ্চ মাধ্যমিক পৰীক্ষাত ভাল ৰিজাল্ট কৰা ষ্টুডেণ্টসকলক, আৰু হায়াৰ ছেকেণ্ডাৰী ছোৱালীসকলক ফাৰ্ষ্ট ডিভিজন পালে আৰু ষ্টাৰ পালে ল'ৰাসকলক আমি স্কুটি দিওঁ। এই 2খন আঁচনিৰ সুবিধা আমি যাতে 30 নৱেম্বৰৰ আগতে ছাত্ৰ ছাত্ৰীসকলক দিব পাৰোঁ, তাৰ বাবে আজি আমি আৰু 2খন মিটিং কৰিছিলোঁ। মই ভাবোঁ যে 30 নৱেম্বৰৰ আগতে আমি 2খন আঁচনিৰ সুবিধা ছাত্ৰ ছাত্ৰীসকলক দিব পাৰিম। বহু সময়ত কিছুমান বাতৰি কাকত আদিয়ে প্ৰচাৰ কৰে যে চৰকাৰে নামভৰ্তি কৰি চৰকাৰে টকা সংগ্ৰহ কৰে, চৰকাৰৰ ৰাজহলৈকে টকা আনে। কিন্তু আজি
আমি বিনামূলীয়া নামভৰ্তিৰ টকা মহাবিদ্যালয়সমূহক উভতাই দি আমি আকৌ এবাৰ প্ৰমাণ কৰিলোঁ যে আমাৰ চৰকাৰে কলেজৰ পৰা টকা অনাৰ কথাটো বাদেই আমি ওলোটাই কলেজক বিনামূলীয়া নামভৰ্তিকৰণৰ বিপৰীতে আমি টকা দিওঁহে অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি ই আমাৰ দায়বদ্ধতা আনকি কোনোবা এখন কলেজত নামভৰ্তিৰ কাৰণে প্ৰধান শিক্ষক বা অধ্যক্ষজনে 600 টকা লৈছে তাৰো মই খবৰ পালে নিৰাময়ৰ প্ৰচেষ্টা কৰোঁ তাৰোপৰি ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়া চাইকেল বিনামূলীয়া নামভৰ্তি স্কুটি এইবাৰৰ পৰা নিযুত মইনা আঁচনি চৰকাৰী বা প্ৰাদেশিকৃত মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ত থকা ছাত্ৰ ছাত্ৰীসকলক হোষ্টেল মেছ ডিউজ ৰেহাই আমি বহুতবিলাক ছাত্ৰ ছাত্ৰীৰ কল্যাণৰ কাৰণে কাম কৰোঁ আৰু এনে কাম ভাৰতবৰ্ষৰ খুব কম ৰাজ্যতহে হয় নিৰ্বাচনী প্ৰচাৰৰ কাৰণে মই যেতিয়া বেলেগ ৰাজ্যত যাওঁ মই যেতিয়া তাৰ ৰাইজক কওঁ যে আমাৰ চৰকাৰে হায়াৰ ছেকেণ্ডাৰীত ফাৰ্ষ্ট ডিভিজন পালে ছোৱালীক স্কুটি দিয়ে তেওঁলোকে চকু থৰ লাগি মোৰ ফালে চাই থাকে বহুতে ভাবে মই অসত্য কথা কৈছোঁ মই যেতিয়া কলিকতাত গৈ কওঁ যে কলিকতাতকৈ অসমৰ পেট্ৰল ডিজেল সস্তাত দিওঁ আমি কলিকতাতকৈ অসমত পেট্ৰল ডিজেলৰ দাম কম কলিকতাৰ মানুহে মোক বিশ্বাস নকৰে কিন্তু গুগলত পৰীক্ষা কৰিলে আপোনালোকেও গম পাব যে গুৱাহাটীত পেট্ৰল ডিজেলৰ দাম কলিকতাতকৈ কম আমাৰ ৰাজ্যখন সৰু কিন্তু আত্মঅভিমান আমাৰ আছে সম্পদ নাথাকিলেও কাম কৰাৰ সদিচ্ছা আছে আৰু সেই কাৰণে আমি নিৰলসভাৱে ৰাইজৰ হৈ কাম কৰি যোৱাৰ প্ৰচেষ্টা কৰোঁ আজি ৰাতিপুৱা এটা বিতৰ্ক আছিল যে কলেজত প্ৰফেচাৰ বা চতুৰ্থ বৰ্গৰ কৰ্মচাৰী তৃতীয় বৰ্গৰ কৰ্মচাৰী হবৰ কাৰণে পিআৰচিৰ ব্যৱস্থাটো চৰকাৰে উইথড্ৰ কৰিছে কিছুমানে ৰাতিপুৱাই মই বাতৰি কাকতত সমালোচনা দেখা পাইছিলোঁ মই শিক্ষামন্ত্ৰীক সুধিছিলোঁ যে আমাৰ পিআৰচিৰ ব্যৱস্থাটো প্ৰত্যাহাৰ কৰা হৈছে নেকি শিক্ষামন্ত্ৰীয়ে মোক কৈছিল যে গুৱাহাটী উচ্চ ন্যায়ালয়ে পিআৰচিৰ ব্যৱস্থাটো আইনী ব্যৱস্থা বুলি নামানে কাৰণে এই ব্যৱস্থাটো প্ৰত্যাহাৰ কৰিছিলোঁ কিন্তু তাৰ পৰিৱৰ্তে আমি এটা ডাঙৰ সেফগাৰ্ড দিছিলোঁ যে অসমত যদি কোনোবাই চাকৰি কৰিব খোজে তেওঁ অসমীয়া বড়ো বা বৰাক উপত্যকাত চাকৰি কৰিব খুজিলে বঙালী হিন্দী ভাষা জানিব লাগিব অৰ্থাৎ লোকেল ল্যাঙ্গুৱেজ নাজানিলে আমাৰ অসমৰ মহাবিদ্যালয় হওক চৰকাৰী কাৰ্যালয়তে হওক কোনেও চাকৰি কৰিব নোৱাৰে অৰ্থাৎ আমি লোকেল ল্যাঙ্গুৱেজৰ ওপৰত ইমানেই গুৰুত্ব দিছিলোঁ যাতে বাহিৰৰ পৰা কোনেও আহি অসমত চাকৰি ল'ব নোৱাৰে হি যি কি নহওক এতিয়া আমি দুইটা নিয়ম কৰিছোঁ যে পিআৰচিও লাগিব আৰু লোকেল ল্যাঙ্গুৱেজো জানিব লাগিব মই ভাবোঁ যে অসমৰ প্ৰতিটো পোষ্ট প্ৰতিটো চাকৰি আমি অসমৰ স্থায়ী বাসিন্দা পিআৰচি ডক্টৰ মনমোহন সিঙৰো আছে কিন্তু প্ৰকৃত স্থায়ী বাসিন্দাই যাতে চৰকাৰী চাকৰি পায় তাৰ বাবে আমাৰ প্ৰচেষ্টা অব্যাহত থাকিব ৰাইজে আমাক সমালোচনাও কৰিব মৰমো কৰিব আদৰো কৰিব ৰাইজৰ প্ৰতি আমি দায়বদ্ধ হৈ থাকিম নিশা 11 বাজিছে আৰু 1 ঘণ্টামানৰ কাম মোৰ কাৰ্যালয়ত আছে মোৰ কাৰ্যালয়ত এতিয়া বিধায়ক দিগন্ত কলিতা বিধায়ক সুশান্ত বৰগোহাঁই সকলো বহি আছে তেওঁলোকৰ উজৰ আপত্তি লৈ গতিকে তেওঁলোকৰ লগতো কথা বতৰা পাতি আজি দিনটো সামৰণি মাৰিম আকৌ অহা 2-4 দিনত আকৌ এনেকে ফেসবুক লাইভত আহি আপোনালোকক চলি থকা ঘটনা প্ৰবাহৰ বিষয়ে অৱগত কৰিবলৈ চেষ্টা কৰিম বহুত বহুত ধন্যবাদ